পথাৰো আমাৰ বজাৰো আমাৰ ৰাজ্য চৰকাৰৰ শ্লোগানে ঢুকি পোৱা নাই নলবাৰীৰ টিহুৰ গোবৰাদলৰ এহাল কৃষক দম্পতীক। বন্ধাকবি, বেঙেনা, বিলাহীৰ লগতে বিভিন্নবিধ শাক-পাচলিৰ খেতি কৰি বিপদত খেতিয়ক দম্পতীহালৰ। উপযুক্ত বজাৰৰ অভাৱত গোধনক খাবলৈ দিছে খেতিয়কৰ আশাৰ ফচল। উচিত মূল্য নোপোৱাত বৃহৎ লোকচানৰ সন্মুখীন এহাল কৃষক দম্পতী। এই কৃষক দম্পতীহাল এতিয়া সৰ্বহাৰা আৰু দিশহাৰা হৈ পৰিছে এনেকুৱা পৰিস্থিতিৰ পিছত। চৰকাৰক বজাৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ কান্দি কান্দি আহ্বান দম্পতীহালৰ। সাঁচতীয়া ধন খৰচ কৰাৰ লগতে ধাৰলৈ অনা ধনো হেৰুৱাই দম্পতীহালৰ জীৱনলৈ নামি আহিছে কালমানিশা। এডাল বাঁহৰ সাঁকোৰে নৈ পাৰ হৈ কষ্টৰ মাজেৰে খেতিৰ ফচল উৎপাদন কৰা দুই স্বামী স্ত্ৰীৰ সপোন এনেকৈয়ে মৰহিব নেকি? এই ঘটনাৰ পিছতো গাঁৱে গাঁৱে নিযুক্তি হৈ থকা গ্ৰাম সেৱকবোৰে খবৰ নোলোৱাৰ অভিযোগ দম্পতীহালৰ। 10 টাকাত বিক্রি করবা লাগে বজারে বিক্রি নহয় স্যার 10 টাকাত আমি পরিয়ালখান কইবাই নরে স্যার আমি তা কি করু উপায় নাই। কেনেকা সুবিধা পাইছে সরকারখন? আকো বনাই আমি সরকারে তো বহুকিটা আঁচনি বহুকেইটা দিছি আমি আকো পোৱা নাই ইটাক লাগি। কি মানে ফসল দিছে? আমি বন্ধাকবি দিছো, ওলকবি দিছো, আলু দিছো, বিলাহী দিছো, জ্বালা দিছো, তিয়া দিছো, ভেন্দি কৰিছিলো, ৰঙালাও কৰিছিলো। তাহলে আকৌ দাম নাই আর এনেই পানীত পৰি গৈছে। প্ৰকৃত বজাৰ পোৱা নাই আচলতে? আকৌ পোৱা নাই। আমাক এতিয়া মুখ্যমন্ত্ৰী ছাৰে আমাক এতিয়া কিবা এটা সহায় কৰিব লাগে। PM কিষাণৰ ধন পাইছে নেকি? পোৱা নাই। কি ক'ব আচলতে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰী ডাঙৰীয়া? আমি তা কি কম, ইমান কম দামত বিক্ৰী কৰি গাড়ী ভাড়া কৰি বজাৰত লৈ যায়, বিহুৰ বজাৰত তাতে বিক্ৰী নহয়, আনি পেলাই গৰুকে আৰু খুৱাব লাগে। আমি আর কি করিম? সেই মালটো আমি তো উপায় নাই আর করবা লাগিন। কি কম রাজ্য কৃষিমন্ত্রী চাই যাওক, খেতিখান চাই যে আমাক কি সহায় দিয়ে থাকো। আকৌ সুবিধা নাই আমি নাজানো, আকৌ কোনো দিহাও দিয়া নাই। আজিকালি চব নিজা নিজা কৰি যায়। আমি আপোনাৰ অঞ্চলৰ গ্ৰাম সেৱকজনৰ নাম জানে আপুনি? নাই নাজানো। তুল কলিতা আগে আছিল, আমি তা নাজানো, যাবাৰো নাই এইগিলাখানো। আমি আৰু সেনেকৈ শিক্ষাও নাই আমাক।